হয় মানে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ঘটনাটো কালি কেনেকৈ সংঘটিত হৈছিল আপোনালোক তেতিয়াই আছিলে নে পেহেলগামত তেতিয়া হয় প্লেচ অফ অকাৰেন্সত আছিলোঁ আমি হয় কেই বজাত সংঘটিত হৈছিলে ঘটনাটো এইটো এৰাউণ্ড 2টা মানত হ'ব দুটাৰ আগত নহয় দুটাৰ অলপ পিছতেই হ'ব আচ্ছা আপোনালোক কোন কোন আছিলে পেহেলগামৰ সেই প্ৰান্তটোত মই মোৰ মিছেছ মোৰ ল'ৰা আমি তিনিজন আহিলোঁ আমি তিনিজন একেলগে আছিলোঁ হয় কেনেকৈ সংঘটিত হ'ল আপোনালোকতো ফুৰিবলৈ গৈছিলে তাত আছিলে আপোনালোক হয় তাততো পেহেলগাঁৱৰ পৰা ঘোঁৰা লৈ যাব লাগে তাততো গাড়ী ঘোঁৰা নাযায় হয় মানে য'ত প্লেচ অফ ইনচিডেন্সত গাড়ী ঘোঁৰাটো নাযায় ঘোঁৰাটো মানে পনি ৰাইড আছে তো আমি ঘোঁৰাতে গ'লো তাতে হয় আমি গৈ পালোঁ আৰু দুটা স্পটৰ পিছত দুটা স্পট এনজয় কৰি আমি তাত গৈ পালোঁ এট এৰাউণ্ড ধৰক 2:15 মানত হয় 15 মিনিটৰ মাজত এই প্ৰক্ৰিয়াটো গোলাগুলিটো আৰম্ভ হৈ গ'ল তো প্ৰথমতে আমি গমেই পোৱা নাই মোৰ এটা গুলিৰ শব্দ শুনিলোঁ লোকাল এটা হেৰি আছিলে ফটোগ্ৰাফাৰ মোৰ ওচৰত আছিলে মই সুধিলোঁ কিয় হোৱা তো ফটোগ্ৰাফাৰজনে ক'লে নাই এই মাজে মাজে পাহাৰৰ পৰা বান্দৰ চান্দৰ নামি আহে তেতিয়া এই ফৰেষ্টৰ মানুহে আহি এইটো হেৰি খেদি দিবৰ কাৰণে ব্লেংক ফায়াৰিং কৰে তেনেকুৱা আৰু এটা শব্দ মাত্ৰ আৰম্ভ হ'ল এটা দুটা মই ইমান গুৰুত্ব দিয়া নাই কোনেও গুৰুত্ব দিয়া নাছিলে তাৰপিছত হঠাতে উইদিন 1 or 2 মিনিটছ হঠাতে 10-15টাৰ গুলিৰ চাউণ্ড একেলগে আৰম্ভ হৈ গ'ল তো মই ল'ৰাক নটিচ কৰিলে মই দেখা নাই মই ল'ৰাটো দেখিলে যে আমাৰ পৰা 20 মিটাৰ মান দূৰত হ'ব এটা কাপল তো এজনক মানে গুলি মাৰি দিলে এটা মানুহে মানুহটো পৰি গ'ল তো তেতিয়া লৰালৰি আৰম্ভ হ'ল আৰু এটা মানে বিভিন্ন ঠাইত 2-3টা মানুহ গুলিতে পৰি গ'ল উইদিন 1 মিনিট তো আমি তেতিয়া লৰালৰিকে এটা গছ আছিলে গছৰ তলত আমি সেইজন আহি শুই পৰিলোঁ মোৰ মিছেছ লাহে আহি ইয়াতে শুলে কিন্তু তেতিয়া এটা মানুহ আমাৰ পালে দিলে টেৰৰিষ্ট আহি এজন মানুহ শুব পৰা নাই মানে শুব নে থিয় থাকিব সেইটো ডাইলেমাত আছিলে আৰু মানুহটো কিবা এটা ক'লে গুলিয়াই দিলে আৰু মই নটিচ কৰিলোঁ যে চাৰিওফালে যিজন আমি শুই আছিলোঁ চবেই মানে লা ইলাহা ইল্লাল্লাহ আৰম্ভ কৰি দিলে মানে জপি আছে মানে কলিমা পঢ়া হয় ময়ো আৰম্ভ কৰি দিলোঁ মানে ইয়াতে চবেই একেই লা ইলাহা ইল্লাল্লাহ লা ইলাহা জপি আছে তো মানুহটো ঘূৰি আহিলে আহি মোৰ ল'ৰাই দেখিলে মইতো নটিচ কৰা নাই মোক সুধিলে কি क्या बोल रहे हो क्या बोल रहे हो মই মানে মনটো আৰু তেতিয়া টোনটো একদম ডাউন হৈ গ'ল তেতিয়াও মই বলি আছো লা ইলাহা ইল্লাল্লাহ মই চেষ্টা কৰি আছো তো এই সময়ত মোৰ মানে মোক গান পইণ্টত ৰাখিছিলে গান পইণ্টত ৰাখি সুধিছিলে তাৰপিছত কিবা ভাবিলে মোক আৰু গুলি কৰা নাই অলপ লাহে লাহে আমাক এটা চক্কৰ মাৰি পাক এটা খাই লাহে অলপ আগবাঢ়ি গ'ল সি যেতিয়া 20 মিটাৰ মান আগবাঢ়ি গ'ল আমি উঠি একদম লৰালৰিকে দৌৰি আমি এটা ফেন্সৰ ওচৰতে আছিলোঁ মানে বেক চাইডত আছিলোঁ আমি হেৰি এই যে এৰিনা তো তাত মানে আমি কোনোমতে 10 ফুট মান ওখ এটা ফেন্সিং আছে কোনোমতে আমি ফেন্সিংটো ক্ৰছ কৰি দিলোঁ আৰু সেইজন আমাৰ লগত ক্ৰছ কৰিলে তাৰপিছত আমি পাহাৰটো ক্লাইম্ব কৰা আৰম্ভ কৰিলোঁ পাহাৰ ক্লাইম্ব কৰি মানে 2 ঘণ্টামান পাহাৰত খোজকাঢ়িব লগা হ'ল 2 ঘণ্টাৰ অলপ বেছি হ'ব 2 ঘণ্টাতো হ'বই মানে একদম পাহাৰৰ মাজতেই একদম খাৰা পাহাৰ আৰু ক'ত গৈ আছো একো ক'ব নোৱাৰো কিন্তু এটাই হেৰি আছে যে এই ঘোঁৰাৰ যিটো মানে পাৱাৰ চিহ্ন ঘোঁৰাৰ খুৰৰ যিটো চিহ্ন এই চিহ্ন অনুসৰি আমি কিন্তু গৈ আছো এটা সময়ত এটা গাঁও গৈ পালোঁ আৰু তেতিয়া ফোনত নেটৱৰ্কো পালোঁ তো মোৰ ড্ৰাইভাৰে মোক ফোন কৰিলে এটা কাশ্মীৰী ফেমিলিক মই এপ্ৰ'চ কৰিলোঁ যে ড্ৰাইভাৰক অলপ বুজাই দিয়ক আমি ক'ত আছোঁ তো মহিলাজনীও আমাৰ ড্ৰাইভাৰক বুজাই দিলে আৰু বুজাই আমাক দেখুৱাই দিলে যে আপোনালোকে এই ঝৰ্ণা ধৰি এই বাটেৰে আপোনালোকে নামি যাওক তো আমি নামা আৰম্ভ কৰি দিলোঁ বহুত কি নামি অহাৰ পিছত এটা ঘোঁৰা দুটা আহি পালে ঘোঁৰাখিনি আমাক লৈ নিচত তলত আহিলে আৰু মানে জাৰ্ণি একেবাৰে সন্মুখৰ পৰা আপোনালোকে জীৱন আপোনালোকৰ ৰক্ষা কৰিছে একেবাৰে সন্মুখৰ পৰা মই অন্তত 4জনক মানে দেখিলোঁ এতিয়া আপোনালোক এতিয়া ক'ত আছে আৰু এতিয়ালৈকে আপোনালোকে ভালে কুশলে আছেনে
হয় এতিয়া তাৰপিছততো আমি পেহেলগাঁৱৰ পৰা কালি পেহেলগাঁৱত থকাৰ কথা আছিলে আমাৰ হয় কিন্তু আৰু নাথাকিলো আচলতে চবেই তেতিয়া পেহেলগাঁৱৰ পৰা ওলাই আহি আছে আমিও আমাৰ ড্ৰাইভাৰে লৈ আহিলে তো ৰাতি আমি যে টুৰ প্লেনাৰৰ মাধ্যমেৰে আহিলো তো টুৰ প্লেনাৰে এটা হোটেল এৰেঞ্জ কৰি দিলে হয় তাৰপিছত এতিয়া হোটেলতেই আছো আজি কাশ্মীৰ বন্ধ থাকিছে হয় মানুহে হয় তো এতিয়া হোটেলতে আছো আৰু এই কালি যেতিয়া ঘটনাটো হৈছিলে আপুনি কৈছিলে আপুনি আৰু আপোনাৰ পৰিয়াল তাতে আছিলে আপোনাৰ পত্নী আৰু পুত্ৰ কিমান কিমান সন্ত্ৰাসবাদী আহিছিলে কিবা দেখা পাইছিলে নে আপোনালোকৰ ওচৰলৈ মোৰ বোধেৰে ডাইৰেক্টলি এজনক দেখিলো মোৰ ল'ৰাই দুজনক আৰু দেখিলে বেকআপ হিচাপে তেওঁলোক বেঞ্চৰ বাহিৰত আছিলে আচ্ছা তাৰমানে তিনিজনক দেখিলো কিন্তু সেইফালে যে বহু বন্দুকৰ যিমান শব্দ হৈছে আৰু 2-3জন থাকিব লাগে হয় মানে মোৰ ধাৰণা মোৰ বোধেৰে 5-6 জনৰ কমটো নহয় আৰু আপুনি সময়ত যদি সেই কলিমাটো নপঢ়িলেহেঁতেন হয়তো আপোনাৰো আনৰ 28 গৰাকী যি নিৰীহ ভাৰতীয় আছিলে পৰ্যটক আছিলে তেওঁলোক আমাৰ মাজত নাই অতি দুখৰে আমি জনাইছোঁ তেওঁলোকৰ নিচিনাই হয়তো আপোনালোকৰ অৱস্থা হ'লহেঁতেন যদি কলিমাটো নপঢ়িলেহেঁতেন সেই মুহূৰ্তত মেবি হয় গতিকে সেই মুহূৰ্তত আপুনি ৰক্ষা পৰিলে ভালে কুশলে থাকক আপোনালোক আমি চৰকাৰৰ কাষলৈ আপোনালোকৰ কথাখিনি লৈ যোৱাৰ চেষ্টা কৰিম যাতে আপোনালোকে সুকলমে অসমলৈ আহি পায়হি ধন্যবাদ জনাইছোঁ গভৰ্ণমেণ্টে আমাৰ লগত যোগাযোগ কৰিলে হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা যোগাযোগ কৰা হৈছে একদম চিফ সেক্ৰেটাৰী CM অফিচৰ সেক্ৰেটাৰী আমাৰ লগত প্ৰিন্সিপাল সেক্ৰেটাৰী মোৰ লগত কথা পাতিলে মোক সুধিছিলে কি কৰিব লাগে মানে কি হেল্প লাগে তেতিয়া মই কৈছিলো যে আমাৰ টিকেট একচুৱেলি 26ত তো আৰু ফুৰিবলৈ মুড নাই আমি আই ৱান্ট টু ৰিটাৰ্ণ শিলচৰ এজ আৰ্লি এজ পচিবল তো some Divedi principal secretary মোক ফোন কৰি ক'লে যে yes they are in touch with different bodies এবং মোক কিবা কি কৰিব লাগিব সাজেশন দিলে accordingly we are doing our work হয় ধন্যবাদ জনাইছোঁ